আজি মই হঠাৎ আহি মোৰ অতিকৈ মৰমৰ ভাতৃ পাৰ্থপ্ৰতিম দাসৰ ঘৰ পালোঁ। ঘৰ পাই বহুত ভাল লাগিল আৰু লগতে লগ পালোঁ মোৰ বন্ধুবৰ ধন কলিতা দেৱক। এখেত হৈছে ধন কলিতা। যা হওক, আৰু মোৰ বন্ধু বহুত কেইজন আছে, তেখেতসকলকো হয়তো চিনাকি কৰি দিম। এখেত হৈছে এজন সুদক্ষ তালুৱৈ, লগতে নামৰ সক্ৰিয়ভাৱে জড়িত থকা এজন অনুৰাগী। আৰু এখেতো হৈছে ঠিক তেনেধৰণে ইমান সুন্দৰ তাল বজায়। এখেতে তাল বজালে তালৰ চেৱে চেৱে নাগাৰা যায়ে থাকে। আৰু এওঁ হৈছে পাৰ্থপ্ৰতিম দাসৰ এজন তালুৱৈ। এতিয়া কথা হ'ল, আমি যি গোটেইকেইজন লগ হ'লোঁ, মই দাসক দুটামান কথা সুধিম। প্ৰথমতে পৰিচয়টো দিয়া। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম দাস পাঠক। গাঁও চেংনৈ, আজিমি চেংনৈ গাঁৱতে আমি কহুৱা ৰিজৰ্ট, অসমৰ খুব সুন্দৰ ঠাই, পিকনিক প্লেচ, সকলোৱে জানে। আৰু তাৰ আমি ওচৰত উপস্থিত আছোঁ। গোটেইকেইজন নাগা নামৰ অনুৰাগী পাঠক, মোৰ সম্পৰ্কত মামা ধন কলিতা, আমাৰ দিলীপ খুৰা, গোটেইখিনি আছোঁ। আজি আমাৰ শ্ৰদ্ধাৰ পাঠক দাদা আজি আমাৰ মাজত উপস্থিত হৈ আহ্লাদিত কৰিছে। সুৰেণ মোহন পাঠক, এই মোৰ চমু পৰিচয়। গাঁও চেংনৈ, গমেই পাইছে। ভাল লাগিল পৰিচয় শুনি। এতিয়া শুনিছোঁ এইবেলি তুমি এটা নতুন নাম লৈছা। হয় হয়। নামটো ক'ৰ পৰা কেনেকৈ আনিলা, সুৰ কোনে কৰিলে, এই বিষয়ে অলপ জানিব বিচাৰিছোঁ। নামটি ক'ৰ পৰা লৈছোঁ বুলি ক'বলৈ গ'লে, মানুহজন বৰ্তমান বহুত দূৰত আছে, কিন্তু মোৰ ওচৰতে আছে। সুৰেণ মোহন পাঠক, অসমৰ স্বনাম ধন্য পাঠক। হয়, নামটি মোক দাদাই দিছে। পুৰাণৰ নাম সুধন্যৰ পিতৃ মাতৃ ভক্তৰ। নামটি খুব সুন্দৰকৈ পৰিচালনা কৰি সুৰ সংযোজন কৰিছে একেবাৰে কম সময়ৰ ভিতৰত। সময় নাই, তথাপিতো মোৰ মামাই খুব ধুনীয়াকৈ পৰিচালনা কৰি নামটি আমাৰ মাজত উলিয়াই দিছে। আৰু তেনেকৈ আজি দুই এখন ফিল্ডত গাই আছোঁ, এনেকৈ দৰ্শকেও ভাল পাই আছে। আৰু এটা কথা সোধোঁ, হয়, তুমি তোমাৰ মামাক কেনেদৰে জানা আৰু মামাই তোমাক কেনেদৰে জানে? মামাক মানে মামাটো মামা ভাগিন সকলোৱে জানে। নাই, হয়, মানে মই যেতিয়াৰ পৰা নাম শিকোঁ তেতিয়াৰ পৰা মামাই মোক একেবাৰে সহায় কৰি আছে। নাম কেনেকৈ গাব লাগে, নাম কি বস্তু, নাম কেনেকৈ গালে ৰাইজে ভাল পায়, সেই বস্তুটো মামাই শিকাই আছে। আৰু মোকেই নহয়, অসমৰ বহুতো পাঠকক, হয়তো আপোনালোকো বা বহুত পাঠকক, অসমৰ স্বনাম ধন্য পাঠকসকলকো মামাই হাতে কামে সহায় কৰি থৈ দিছে। সেইটো কলিতা, আপুনি কওক, ভাগিনক কেনেদৰে জানে? ভাগিন এজন যুৱ প্ৰজন্মৰ এজন সুদক্ষ পাঠক বুলি মই বিবেচনা কৰোঁ। এইটো মোৰ নহয়, এইটো দৰ্শকৰ বিচাৰ। বৰ ভাল নাম গাই আছে। আচলতে মই যি পাৰোঁ সহায় কৰি আছোঁ। মই আচলতে নাগৰা নামৰ এজন কৰ্মী। মই পাঠকো নহয়, সক্ৰিয়ভাৱে একো নবজাওঁ। এই দেখি শুনি জ্যেষ্ঠবিলাকে যিবিলাক শুদ্ধ সঠিকভাৱে যিখিনি পৰিৱেশন কৰি আছে, সেইখিনি চাই মেলি পিছৰ প্ৰজন্মই যাতে সেইখিনি খুব আটক ধুনীয়াকৈ দৰ্শকৰ মাজত লৈ আহিব পাৰে, তাৰ এটা চেষ্টাহে কৰি আছোঁ মই। গতিকে ঠিক তেনেকেই নাম মই অভিযোজনা কৰিব পৰা নাই বা সেইটো শক্তি মোৰ হোৱা নাই। কিন্তু অভিযোজনা কৰাৰ পিছৰ যিখিনি কাম, সেইখিনি যোনে যেনেকৈ সহায় বিচাৰে মই সহায় কৰি আছোঁ। সেইখিনি মই কৰি আছোঁ। এইখিনিয়ে মই এজন কৰ্মী হিচাপে তেনেকৈ তাল আৰু নাগাৰাৰ মাজত মই জীয়াই আছোঁ। ভাল লাগিল কথাখিনি শুনি। আমাৰ উঠি অহা প্ৰজন্মবিলাকে আপোনাৰ পৰা যিখিনি শিকিবলগীয়া কথা আছে, শিকিব বুলি এই ভিডিঅ'টোৰ যোগেদি আমি এটা বাৰ্তা দিম। এতিয়া কথা হ'ল, মই জনাৰ ভিতৰত আপুনি আৰু এজন পাঠক আছে, শ্ৰদ্ধাৰ পাঠক ৰূপেন্দ্ৰনাথ ডেকাদেৱ। ইমান শুদ্ধ শব্দৰ উচ্চাৰণে নাম গায়,
আৰু আপোনাৰ যিবিলাক শব্দৰ উচ্চাৰণ নিশ্চয়। আপুনি কেনেকৈ শিকিলে ইমান শুদ্ধ উচ্চাৰণ কৰিব? মইতো এইটো অনুভৱ কৰাই নাই বাৰু। যদি কোনোবা শ্ৰোতা দৰ্শকে পাঠক গুৰু পাঠক বন্ধুৱে যদি সেইটো অনুমান কৰিছে বা সেইটো অনুধাৱন কৰিছে, তাতকৈ আৰু মোৰ ডাঙৰ পুৰস্কাৰ মোৰ একো হ'ব নোৱাৰে। মই অৱশ্যে অলপ চেষ্টা কৰোঁ। তাৰমানে এতিয়া এনেকুৱা হৈছে, মোৰ এটা পাঠক গুৰুসকললৈ, মেইনলি গুৰুসকললৈ পাঠক বন্ধুবিলাকেতো নাম গায়ে থাকিব, যিবিলাক গুৰু আছে তাৰমানে আমাৰ জ্যেষ্ঠ গুৰু আছে। মই আজি আপোনাক লগ পাই মই বহুত সুখী অনুভৱ কৰি এই কথাখিনি কোৱাৰ যিখিনি সুবিধা মোক দিলে, মই আজি বহুত মানে আগ্ৰহেৰে কথাখিনি মই ক'বলৈ ওলাইছোঁ। আচলতে সাহিত্যক বাদ দি আমি একো কৰিব নোৱাৰোঁ। নাগাৰা হওক, আমাৰ পুথিগত শিক্ষা হওক, আমাৰ যিখিনি আমাৰ সাংস্কৃতিক দিশৰ যিখিনি বস্তু, সেইখিনি আমি আচলতে সৰুৰ পৰা যিখিনি আমি সাহিত্য বুলি ক'লে আমি যিটো গ্ৰামাৰ যিটো, সেই বস্তুটোক বাদ দি আচলতে আমি এজন শিল্পী হ'ব নোৱাৰোঁ। শিল্পীটো আমি হ'ব পৰাই নাই। শিল্পীৰ অৰ্থটো বহুত বিশাল। আমি আচলতে পাঠক, অমুক পাঠক তমুক পাঠক, সেইটো বাৰু বহুত বিশাল কথা। এইটো এতিয়া ইমান কম সময়ত আলোচনা কৰিব নোৱাৰি। পাঠক হিচাপে কৈছোঁ। গতিকে আচলতে চাব লাগে। তাৰমানে এজন গুৰুৱে এটা মানে কনিষ্ঠ পাঠকতাৰ নামটো পৰিচালনা কৰাৰ পিছত আচলতে গোটেই ডিটেইলছত নামটো চাব লাগে। প্ৰনাউন্সিয়েশ্যন কি কৰিছে। পাৰ্থপ্ৰতিম দাসৰ নামটো সুৰেণ মোহন পাঠকদেৱে শুনিব লাগে। সুৰেণ মোহন পাঠকদেৱৰ নামটো, কাহিনীটো আমাৰ নিৰঞ্জন কলিতাই শুনিব লাগে। আচলতে পাঠক গুৰু পাঠক বন্ধুসকলৰ মাজতহে এই বিচাৰটো হৈ থাকিব লাগে। আমাৰ কিন্তু এইটোৰ অভাৱ। আমি নাচাওঁৱেই। তাৰমানে আমি পৰিচালনা কৰিলোঁ, ৰেকৰ্ডিং কৰি দিলে, তাত আমি প্ৰনাউন্সিয়েশ্যন নাচাওঁ, তাত আমি গ্ৰামাৰ নাচাওঁ, শুদ্ধ আমি দিহাপদৰ সংযোজনটো নাচাওঁ। এইটো মোৰ অৱশ্যে এটা আক্ষেপ। এইখিনি মই দৰ্শক হিচাপে, মই আচলতে এজন দৰ্শকে। নাম চালেও মই বহুত পিছফালৰ পৰাই নাম চাওঁ, কিন্তু মই এইটো অনুমান কৰি থাকোঁ। তাৰমানে এইখিনি হ'লে তেতিয়া আমাকবিলাকক নালাগে। তাৰমানে নিজে এজন শুদ্ধ পাঠক হৈছে, কিন্তু নাচায়। সময় অভাৱ নে কি না অনীহা, এইটো মই নাজানো। কিন্তু আজি মোৰ এটা অনুৰোধ, যাতে প্ৰত্যেকজন পাঠকেই নামবিলাক অলপ সুদৃষ্টিভংগীৰে চাই, তেতিয়া হয়তো আমাৰ এই প্ৰনাউন্সিয়েশ্যন সাহিত্যটো আমাৰ সঠিক। নমস্কাৰ। বৰ সুন্দৰ সুবিধা। আৰু এটা কথা আপোনাক সুধিম। শুনিছোঁ আপোনাৰ নামৰ ক্ষেত্ৰত, মই শুনা কথা আৰু মই দেখিছোঁ, আপুনি এৰাতিৰ ভিতৰতে নামৰ দলৰ জন্ম দিব পাৰে। এই সাহসটো আপুনি ক'ত পালে? নাই, তেনেকৈ আপোনালোকৰ পৰাই শিকিছোঁ। সকলোৰে সেই ভাল হেৰিখিনি আজি এখেতে খুব ভাল তাল বজায়, খুব ভাল সহযোগী নামৰ। মই য'ত পাইছোঁ বৰ সহযোগী, বৰ সুন্দৰ সহযোগ কৰে এখেত। মোৰ খুৰা হয়, বৰ সুন্দৰ তাল বজায়। অৱশ্যে জনাই নজনাই তাল মই হাতত দিছিলোঁ, আৰু এনেকৈ মই অকণমান চেষ্টা কৰিছিলোঁ। গতিকে এই বস্তুটো হ'ল কি, এই তেনেকৈ যিখিনি দেখি শুনি যিখিনি হেৰি কৰোঁ, তাৰমানে মই শিল্পী হিচাপে, পাঠক হিচাপে মই নাচাওঁ। তাৰমানে মই তাৰমানে কিমানখিনি সহায় কৰিব পাৰোঁ, এই শুদ্ধটো চাই মেলি মই সেইটো বস্তু মই নোট কৰি লওঁ, আৰু সেইখিনি মই দলত দিয়াৰ কাৰণে চেষ্টা কৰোঁ। আৰু হয়তো তেনেকেই দুই এটা দলৰ জন্ম হৈ আছে, আৰু মোৰ চেষ্টাটো সফল হৈ আছে বুলি মই অনুভৱ কৰিলেই নহ'ব। আমাৰ শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শকে যদি অনুভৱ কৰিছে, তেতিয়াহ'লে মোৰ কষ্ট মোৰ সাৰ্থক হোৱা বুলি মই ভাবিম। সদশেষত আমি এটাই আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, আৰু একেবাৰে শেষত আমাৰ মৰমৰ ভাতৃ পাৰ্থপ্ৰতিম দাসৰ কণ্ঠত নতুন নামৰ এটি সুন্দৰ দিহা শুনিবলৈ আমি আগ্ৰহী হৈ আছোঁ। নমস্কাৰ। এটি নহয় দুটাই গাম বাৰু। মহা ভুল কৰিলি কিয় কথা দিলি, কেনেকৈ কৰিবি তাই, বৃদ্ধ হৈ আহিছোঁ এনেও মৰি যাম, পুত্ৰ শোকত নেপেলাবি তাই, মহা
মহা ভুল কৰিলি কিয় কথা দিলি কেনেকৈ কৰিবি তাই সুন্দৰ আৰু এটা শুনিব পালে ভাল পাম নিশ্চয় আহুতিলৈ ওলালো মই হে দয়াময় কিছু সময় আছো জীয়াই মই যজ্ঞৰ আহুতি হৈ মই যজ্ঞৰ আহুতি ও সজ্জাগত পিতৃ মাতৃ আছে বিচনাত কিমান দিননো থাকিব জীয়াই ৰক্ষা কৰা পিতা মাতাক ও দুয়ো যাতে কোনো দিনেই নপৰে বিপদ দয়া কৰা তুমি দয়াময় দয়া কৰা তুমি দয়াময় ভাল লাগিল খুব সুন্দৰ হোৱা নাই আচলতে অভিযোজক দাদা আগতে কৈ উঠিছোঁ আৰু নামটি পৰিচালক ধন কলিতা মোৰ মামা খুব সুন্দৰ হোৱা নাই আপোনালোকে জানে নামৰ সময়ত হয়তো পৰিৱেশটো অকণমান বেলেগ হয় এতিয়া হঠাৎ গাইছোঁ ভাত খাই আছোঁ যা হওক খুব ভাল লাগিল কেতিয়াবা আকৌ এনেকৈ লগ পাম নিশ্চয় নিশ্চয় তাৰে আশা কৰি ইমানতে ভিডিঅ'টি সামৰিছোঁ জয় শ্ৰীৰাম জয় শ্ৰী ৰাম।